এইটো ছোট লোক এইটো হল মানে কন্যা লেখাকি নগৰাকী কন্যাক প্রথমে সকলকে ভারতীয় দুর্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান আমাৰ যি পৰিৱেশ চলি আছে আমিও আমাৰ শ্ৰদ্ধাৰ গায়ক শিল্পী আমাৰ জুবিন দা আমাৰ মাজত নাই। জুবিনবিহীন পূজা বুলিয়ে ক'ব লাগিব। আমিও দুখত বহুত সমভাগী হৈ আছোঁ। তথাপিও পূজাভাগ নপতাকৈ নহয় কাৰণে আমি বালিচাং সাৰ্বজনীন দুৰ্গা মহোৎসৱ উদযাপন সমিতিয়ে আজি পূজাভাগ পাতি আহিছোঁ। পূজাভাগত আগৰ প্ৰতি বছৰৰ দৰে সপ্তমী অষ্টমী নৱমী তেনেদৰে নিয়ম অনুযায়ী আমি পূজা পাতি আহিছোঁ। ঠিক তেনেদৰে আজিৰ পূজাভাগো চলি আছে নিয়ম অনুযায়ী চলিব লাগে। আমাৰ নৱকন্যা পূজন ইতিমধ্যে আমি কৰিলোঁ। এতিয়া আমি হোম যজ্ঞও কৰিবলৈ ওলাই আছোঁ। তেনেদৰে আমি পূজাভাগ পাতিছোঁ। সঁচাকৈ ক'বলৈ গ'লে মহান শিল্পী এজনক আমি হেৰুৱাইছোঁ এইবাৰ। আৰু ৰাইজৰ মাজত যিটো পূজাৰ কাৰণে যিটো মানুহৰ এটা উৎসাহ থাকে সেই উৎসাহ আজি দেখিবলৈ পোৱা নাই। আৰু সঁচাকৈ আমি শ্ৰদ্ধাঞ্জলি তেখেতক সদায় আমি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি দি পেলাই পূজা পাতিব লাগে। সেইকাৰণে মাত্ৰ আমি পাতিছোঁ, মাক আনিছোঁ। কিন্তু জুবিনদাৰ নিচিনা এজন হিয়াৰ আমঠু সকলোৰে প্ৰিয়। আমি আমাৰ জীৱনটো সদায় তেখেতৰ গানৰ পৰা ৰাতিপুৱাৰ পৰা আমি সন্ধিয়ালৈকে যোনটো সময়তো আমি শুনিছিলোঁ। আজি তেখেত নাই। সেমেকা লাগিছে পূজা সঁচাকৈ ক'বলৈ গ'লে। তেখেত থকা হ'লে সঁচাই আজি অসমত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা প্ৰগ্ৰেম হৈ থাকিলেহেঁতেন আৰু ভালো লাগিলেহেঁতেন জুবিনদাক দেখি পেলাই। কিন্তু আজি সঁচাকৈ ৰাইজৰ মাজতো সেই উৎসাহ নাই যিটো উৎসাহ যোৱা বছৰ আছিল, তাৰ আগৰ বছৰ আছিল। আমি পাতিব লাগে কৈ পেলাই এতিয়া মাক শ্ৰদ্ধা জনাই আৰু জুবিনদাক আমি শ্ৰদ্ধাঞ্জলি দি সকলোৱে পূজাভাগ আমি